নমস্কাৰ সকলোকে বিলাসিতা অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছো। অসমৰ ৰাইজলৈ বিলাসিতা অসমৰ তৰফৰ পৰা আপোনালোকৰ সন্তান হিচাপে আপোনালোকৰ ভাতৃ হিচাপে এটা অনুৰোধ আমি এবাৰ কৰিব বিচাৰিছো। আপোনালোকে ইতিমধ্যে গম পায় আগন্তুক খুব কম দিনৰ ভিতৰতেই আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড আমাৰ প্ৰাণ বাপতি সাহন ৰঙালী বিহুটি আমি উদযাপন কৰিবলৈ গৈ আছো। অসমৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উদযাপন কৰে, বিহু উদযাপন কৰে। বিহুৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কৰ্মশালাই হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰে। অসমৰ ৰাইজলৈ এটা আমি অনুৰোধ জনাব বিচাৰিছো। ইতিমধ্যে আপোনালোকে গম পায় যে অসমৰ থলুৱা জাতীয় আৱেগ জাতীয়াভিমান জড়িত হৈ থকা আমাৰ যিখন গামোচা, সেই গামোচাখনক লৈ বহিৰাগত একাংশ ব্যক্তি ট্ৰাকে গামোচা ফেঞ্চি বজাৰত ইতিমধ্যে বহিৰাজ্যৰ পৰা আমদানি হৈছে। আপোনালোকে গম পায় যে জাতীয় যিখন আমাৰ বস্ত্ৰ, যিখন আমাৰ গামোচা, যিখন গামোচা আমি বড়ো কছাৰী মটক মৰাণ আহোম সকলোৱে লওঁ, সকলোৱে মিলি পেলাই যিখন আমাৰ গামোচা, সেই জাতীয় বস্ত্ৰখনক যেতিয়া বহিৰাজ্যৰ পৰা তেওঁলোকে বিকৃত ৰূপত যিডাল সূতা গুণা যি লগাব লাগে তাক বিকৃত ৰূপত তেওঁলোকৰ মতালিয়ে বনাই দিয়া গামোচাখন ইতিমধ্যে আপোনালোকে মুখখন এবাৰ মোহাৰিলে গম পায় যে সেইখন গামোচা কেতিয়াও কোনো কাৰণত আমাৰ গামোচা নহয়। আমাৰ তাঁতশালত বোৱা গামোচাখনক আমি মেক্সিমাম মানুহে পাহৰি গলো আৰু বহিৰাজ্য বিকৃতকৰণ কৰা বা বিকৃত এটা ৰূপ লোৱা যিখন গামোচা, সেইখন গামোচা আৰু আমাৰ গামোচাখনৰ মাজত পাৰ্থক্য পাহৰি থাকিলো। এটা অনুৰোধ আছে, ইতিমধ্যে আপোনালোকে গম পায় বিভিন্ন দল সংগঠনৰ লগতে বিলাসিতা অসম তথা সজাতি অসমীয়া চেতনা থকা ব্যক্তিয়ে এই গামোচাখনৰ বিৰোধ কৰি আহিছে। এতিয়া আমি বিৰোধ কি কাৰণে কৰিব লাগে? আমিতো বিৰোধ নকৰিলেও হ'লহেঁতেন চাগে, কিন্তু বিৰোধ এটা কাৰণে কৰিব লাগে। সেই গামোচাখনত যদি আমি বিৰোধ কৰি দিওঁ তেতিয়াহ'লে অসমৰ যি বজাৰ, শিপিনীসকলৰ যি বজাৰ, প্ৰায় ৩ কোটি টকাৰ গামোচা এবাৰ এটা টাইমত মানে বহাগৰ বিহুতে প্ৰায় ৩ কোটিৰ পৰা ৪ কোটি টকাৰ গামোচাৰ মানে বিক্ৰী হয়। ৩ কোটিৰ পৰা ৪ কোটি গামোচা যদি আমাৰ থলুৱা বাই ভনীয়ে আয়ে বোৱা যদি গামোচাখন যদি বিক্ৰী হয় তেতিয়াহ'লে আপুনি চাই লওক অসমৰ এই খিলঞ্জীয়া মানুহখিনি আৰ্থিকভাৱে কিমানখিনি টনকিয়াল হ'ব। মই বেছি ক'বলৈ নাযাওঁ। অসমৰ সৰ্বমুঠ যিমান ডিষ্ট্ৰিক্ট আছে বা যিমান জিলা আছে তাই মই 25খন জিলাত ধৰি লৈছোঁ। 25খন জিলাত ধৰি লৈছোঁ আমাৰ বিহু কৰ্মশালা বা বিহু বিভিন্ন ধৰণৰ ধৰি লৈছোঁ আমি অনুষ্ঠান বা তেনেকুৱা ধৰণৰ আমি কম্পিটিশ্যন প্ৰতিযোগিতা উদযাপন কৰোঁ বুলি ফৰ এক্সাম্পল ধৰি লৈছোঁ। 25খন ডিষ্ট্ৰিক্টত যদি মই মাল্টিপ্লাই কৰোঁ, যদি 120খনকৈ যদি বিহু হয় তেতিয়াহ'লে 3000খন টোটেল নাম্বাৰ অফ প্ৰগ্ৰেম কেৱল বহাগৰ বিহুৰ ওচৰত হয়। মোৰ যদি ভুল নাই হয় 3000খন বিহু। 3000খন বিহুত যদি আমি মাল্টিপ্লাই বাই যদি 50জনকৈ যদি গেষ্ট ধৰোঁ তেতিয়াহ'লে আমাৰ কিমান হয় 1,50,000 টোটেল, মানে গোটেই অসমত 1.5 লাখ মানে আপোনাৰ অতিথি একোখন মানে মঞ্চলৈ অহা অতিথিক যদি আমি কাউণ্ট কৰোঁ 1.5 লাখ অতিথি গোটেই অসমত বিভিন্ন প্ৰান্তত। ইয়াত আমি ইনক্লুডিং শিল্পী, গায়ক বা ইনষ্ট্ৰুমেণ্ট প্লে কৰা সকলোবিলাক মানুহকে ধৰি লৈছোঁ। আমাৰ 1.5 লাখ টোটেল অতিথিক গামোচা পিন্ধোৱা হয়। 1.5 লাখজন যদি অতিথিক গামোচা পিন্ধা হয়, আমি ঘৰৰ যিখন গামোচা অলপমান ভাল উন্নত মানদণ্ডৰ গামোচাখন আমি ধৰি লৈছোঁ 300 টকাত পালোঁ বুলি ধৰি লৈছোঁ। তেতিয়াহ'লে 4,50,00,000 টকা গামোচা। ইয়াৰ পৰা যদি আমি প্লাছ মাইনাছ 1 কোটি কৰি দিওঁ 3,50,00,000 নহ'লে 5,50,00,000 মানে তেতিয়াহ'লে আমি যদি এভাৰেজ ফিগাৰ যদি চাওঁ 4 কোটি টকাৰ গামোচা 3 কোটিৰ পৰা 5 কোটি টকাৰ ভিতৰত মানে গামোচাৰ ইয়াত বিক্ৰী হয়, অসমত বিক্ৰী হয়। কথাটো এনেকুৱা ধৰণৰ কথা হয় যে সেই 300 টকা দি বা 250 টকা দি বা 200 টকা দি গামোচাখন কিনাৰ পৰিৱৰ্তে আমি কি কৰোঁ 180 টকা 180 টকাকৈ যদি হয় মাল্টিপ্লাই বাই 15 180 টকাকৈ যদি হয় আমি 2,70,00,000 বা 3 কোটি টকাৰ গামোচা কিনি আমি বহিৰাজ্যক আমি কি কৈছোঁ ধনী কৈছোঁ। বা সেই বেপাৰীসকল যিসকল বেপাৰীয়ে আমাৰ জাতীয় আৱেগ জাতীয় স্বাভিমানক গছকি সেই গামোচাখন তেওঁলোকে বহিৰাজ্যৰ পৰা, তেওঁলোকে কলকাতাৰ পৰা, তেওঁলোকে ধৰি লৈছোঁ কি কয় মহাৰাষ্ট্ৰৰ পৰা বেলেগ কি কয় তেওঁলোকে এৰিয়াৰ পৰা ইয়ালৈ আমদানি কৰে, যাৰ ফলশ্ৰুতিত আমি গামোচাখন কিনিবলৈ কেইটকামান পইচাৰ কাৰণে 50 টকা 100 টকাৰ কাৰণে আমি কি কৰোঁ সেই বহিৰাজ্য গামোচাখনক আমি আমাৰ স্বনাম ধন্য ডাঙৰ শিল্পীবিলাকৰ ডিঙিত আমি পিন্ধাই দিওঁ।
এটা কাম এনেকৈ কৰিব নোৱাৰি নেকি সেইটো কথাটো মই ব্যক্তিগতভাৱে মই বিগত দিনতো তেনেকুৱা ধৰণৰ গামোচা মই নচ্যাত কৰিছোঁ কেতিয়াও কোনো কাৰণত মই ডিঙিত নলওঁ আমাৰ যদি প্ৰত্যেকজন নেতা পালি নেতা বা অতিথিয়ে বা বিহু মঞ্চলৈ আমন্ত্ৰিত যিকোনো মুখ্য অতিথিয়ে হওক বিশিষ্ট অতিথিয়ে হওক নিমন্ত্ৰিত বা আমন্ত্ৰিত অতিথিয়ে সেই গামোচাখন যদি পৰিহাৰ কৰে আপোনালোকে চাবচোন এই মানে প্ৰায় 25খন মঞ্চত যিটো আমি ধৰিলোঁ যে অতিথিবিলাক সেই অতিথিবিলাকত 25 মানে প্ৰায় 1 পৰা 1.5 লাখ টোটেল বিভিন্ন ধৰণৰ অতিথিক তালৈ নিমন্ত্ৰণ হ'ব অসমত সেই মানুহখিনিয়ে যদি এই গামোচাখন যদি এভইড কৰে যদি নচ্যাত কৰে যদি ত্যাগ কৰে তেতিয়াহ'লে প্ৰত্যেকখন কমিটিয়ে এনেকুৱা ধৰণৰ আমাৰ থলুৱা খিলঞ্জীয়া শিপিনীয়ে বোৱা গামোচা পিন্ধাবলৈ বাধ্য হৈ যাব তেতিয়া কি হ'ব যে বহিৰাগত সেই গামোচাৰ আমদানিটো বন্ধ হ'ব তাৰোপৰি যদিহে কোনোবা যদি এনেকুৱা ধৰণৰ কোনোবা বণিক গোষ্ঠীয়ে যদি ব্যৱসায় কৰে তেতিয়াহ'লে তেওঁলোকে কি কৰিব আমাৰ শিপিনীসকলৰ পৰা গামোচাখন ক্ৰয় কৰিবৰ কাৰণে 2 টকা বেছিকৈ দি হ'লেও ক্ৰয় কৰিবৰ কাৰণে চেষ্টা কৰিব যাৰ ফলত আপোনাৰ মোৰ চিনাকি দত্ত বৰুৱা গোহাঁই কোনোবা তেনেকুৱা আমাৰ আই ভগ্নী বা আমাৰ বাইদেউ হাতলৈ 2 টকামান পইচা যাব আৰু কথাটো এনেকুৱা ধৰণৰ হয় যে বিহুখন পাতিলে মানে কেৱল যে আমাৰ অসমীয়া যিখন গামোচা সেইখন গামোচাই দিব লাগিব বুলি কোনো কথা নাথাকে আপুনি বড়ো এখন অৰুণাইও আপুনি তাতে দিব পাৰে আমি বিচাৰোঁ আমি ধৰি লৈছোঁ আপুনি ডিমা হাছাৰ আপুনি তেওঁলোকৰ যিখন গামোচা যিখন ৰাছাৰ ৰেমাই বুলি কয় ৰাছাৰ ৰেমাইখন আপুনি পিন্ধাব পাৰে কোচ ৰাজবংশী এখন গামোচা আপুনি পিন্ধাব পাৰে তিৱাসকল এখন গামোচা আপোনালোকে ল'ব পাৰে যদি ধৰি লৈছোঁ অসমীয়া এনেকুৱা ধৰণৰ যদি গামোচা একেলগে পাবলৈ অসুবিধা হয় আপুনি মটক মৰাণৰ এখন গামোচা আপুনি পিন্ধাব পাৰে যে মটকৰ যি আপোনাৰ হেৰি কি কয় মেকুৰী খুজীয়া যিবিলাক হৰাই ভাঙা যি খোজ থকা সৰু সৰু যে গামোচাবিলাক তাক আপুনি দিব পাৰে নহয় জানো আমি বিচাৰিছোঁ যে প্ৰত্যেকটো জাতি জনগোষ্ঠী আমাৰ এবাৰ পৰিকল্পনা আছে অহাবাৰকে আমি যদি লাচিত দিৱস আমি গুৱাহাটী যদি আকৌ যোৱাবাৰ দৰে পাতোঁ তেতিয়াহ'লে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ গামোচাবিলাক আমি মজুত কৰিম কেৱল আমি আমাৰ এখন গামোচাই বুলিয়ে নহয় সেইখন গামোচাটো থাকিবই তাৰ লগত আমি যদি তিৱা এখন গামোচা কুচো এখন গামোচা মটক মৰাণৰ এখন যদি গামোচা বা আহোমে লোৱা আমি যিখন আমি সন্মানীয় বস্ত্ৰ লওঁ আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী যদি তেনেকুৱা গামোচাবিলাক যদি কালেক্ট কৰোঁ সেইটো এটা ইম'চনছ হয় আৱেগ মানুহৰ যে জাতিটোৰ প্ৰতি যে চেতনাবিলাক যে নাইকিয়া হৈ গৈছে এই বহিৰাগত গামোচা ব্ৰইলাৰ নিচিনাকৈ যে ব্যৱহাৰ কৰিব লৈছোঁ ব্ৰইলাৰ মাংসৰ দৰে এই গামোচাবিলাক পিন্ধাব লাগিব এই আমাৰ জাতীয় বস্ত্ৰবিলাকক বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচাবিলাক আমি ইয়াত পৰিধান কৰিবলৈ এটা সুযোগ সুবিধা দিব লাগিব এটা কি হয় মিক্সড অৰ্কেষ্ট্ৰা হ'ব লাগিব মই বিচাৰোঁ এইবাৰৰ পৰা প্ৰত্যেকজন শিল্পীয়ে প্ৰত্যেকজন গায়কে প্ৰত্যেকজন নিমন্ত্ৰিত আমন্ত্ৰিত অতিথিয়ে দৰকাৰ হ'লে লাজ দি দিব ষ্টেজত উঠি লাজ দি দিব যে আপোনালোকে এইখন এনেকুৱা এখন গামোচা কিয় ইয়াত অতিথিৰ কাৰণে আনিছে এনেকুৱা এখন গামোচা আপোনালোকে পৰিহাৰ কৰক জাতিটোক বচাবৰ কাৰণে তেতিয়া আপোনালোকে চাব অট'মেটিকেলি লাহে 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 জাতিটোৰ প্ৰতি প্ৰত্যেকজন মানুহ সচেতন হৈ যাব মইতো কেতিয়াও কোনো কাৰণত এনেকুৱা ধৰণৰ পাৱলমৰ গামোচা বা এনেকুৱা ধৰণৰ আমদানিকৃত গামোচা কেতিয়াও কোনো কাৰণত পিন্ধা নাই আৰু কোনোদিনে নিপিন্ধো আৰু যিবিলাক আঞ্চলিক সমিতিয়ে হওক বিভিন্ন মেল মিটিঙতে হওক আমাক এই আমাৰ আই ভগ্নীৰ আৱেগ থকা এটি মানে কি কয় সূতাৰ কাঠিত আৱেগ থকা ইম'চনছ জড়িত হৈ থকা যেতিয়া গামোচাখন পিন্ধাই দিয়ে সি লাগিলে গামোচাখন ইমানেই চুটি হওক লাগিলে ইমানেই দীঘল হওক সেই গামোচাখন মই যেনেকৈ হ'লেও ঘৰলৈ আনো যেনেকৈ হ'লেও ৰুমত ৰাখোঁ যেনেকৈ হ'লে সেই গামোচাখন এবাৰ হ'লেও মুখখন মোচোঁ নহ'লে ফটাকালিৰ নিচিনা সেই বাহিৰৰ যিবিলাকে আমদানিকৃত জাতিক সংস্কৃতিক মানে নষ্ট কৰা যিবিলাক অপসংস্কৃতিৰ বাহক প্ৰত্যেকখন গামোচা মানুহে পৰিত্যাগ কৰক আৰু চাওক আমি বিলাসিত অসম বা সজাতি দলে কিমান আমি আপোনাৰ কি কয় ফেঞ্চি বজাই ঘূৰি ফুৰিম আমি এখন দোকানত সোমোৱাৰ লগে লগে বাকী দোকানবিলাকে গম পায় যে তেওঁলোকে গামোচাবিলাক ক'ৰবাত নহয় ক'ৰবাত লুকুৱাই দিয়ে তাৰপিছত কি কৰে আমি অহাৰ পিছত আকৌ তেওঁলোকে গামোচাৰ এটা ৰমৰমীয়া বেহাৰ চলাই থাকে হস্ততাঁত বা বস্ত্ৰশিল্প ডিপাৰ্টমেণ্টে এই বিষয়ৰ ওপৰত কিমান কি কাম কৰিব গতিকে প্ৰত্যেকজন মানুহ সচেতন হওকচোন প্ৰত্যেকখন আয়োজক কমিটিয়ে এবাৰ পৰিহাৰ কৰক যে কেতিয়াও কোনো কাৰণত আমি বহিৰাগত কোনো গামোচা আমি ব্যৱহাৰ নকৰোঁ জাতিৰ আৱেগ বচাবৰ কাৰণে জাতিটোক বচাবৰ কাৰণে আমি 1ৰ পৰা একদম 100লৈকে কাউণ্টিং হ'ব লাগিব এটা ৱৰ্ড এটা নাম্বাৰ মিছ হ'ব নালাগিব গতিকে এটাই মোৰ অনুৰোধ থাকিলে এইবাৰ আমি প্ৰত্যেকজন অসমীয়া স্বাভিমান থকা ব্যক্তিয়ে এনেকুৱা গামোচা পৰিহাৰ কৰিম আৰু প্ৰত্যেকখন আয়োজক সমিতিয়ে এনেকুৱা ধৰণৰ বহিৰাগত গামোচা আমি পৰিহাৰ কৰিম ধন্যবাদ জয় অসম আশা কৰিছোঁ সকলোৱে কথাখিনি গুৰুত্ব সহকাৰে ল'ব ধন্যবাদ জয় অসম